দাৰুল উলুম খাৰুপেটীয়া মাদ্ৰাছাত জলছাই দস্তৰবন্দী আৰু বিদায় সভা 4গৰাকী হাফিজক পাগুৰি প্ৰদান দৰং জিলাৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী বলুকৰা গাঁৱস্থিত দাৰুল উলুম খাৰুপেটীয়া মাদ্ৰাছা প্ৰাংগণত আজি ছাত্ৰসকলৰ জলছাই দস্তৰবন্দী আৰু বিদায় সভা এখন অনুষ্ঠিত হয়। খাৰুপেটীয়া কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল কৰিমৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মাদ্ৰাছাখনৰ হেড মুদাৰিছ তথা দৰং জিলাৰ জমিয়তৰ প্ৰাক্তন সভাপতি মৌলানা উছিমান গনি কাছিমি। সভাত উপস্থিত বিশিষ্ট ব্যক্তি আৰু উলামাসকলে কুৰাণ আৰু হাদিছৰ বিষয়ে আলোচনা কৰাৰ উপৰিও প্ৰচলিত কুসংস্কাৰ মদ ভাং ড্ৰাগ চুৰি ডকাইতি আদিৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰাৰ পিছত দাৰুল উলুম খাৰুপেটীয়া মাদ্ৰাছাৰ পৰা 2024-25 বৰ্ষৰ হাফিজ পৰীক্ষাত উত্তীৰ্ণ 4জন ছাত্ৰক্ৰমে হাইদ আহমেদ, ৰেজাউল হক, ইমতাজ আলী আৰু মোস্তাফা আহমেদক পাকগুৰুৰে সম্বৰ্ধনা জনাৰ লগতে আৰবী 5জন শাখাত উত্তীৰ্ণ বিদায়ী ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন কৰে মাদ্ৰাছা কৰ্তৃপক্ষই। ربنا لا تزغ قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب يا الله يا رب العالمين صلى الله عليه وسلم আসসালামু আলাইকুম রহমতুল্লাহ। আজি আমাৰ দাৰুল উলুম খাৰুপেটীয়া মাদ্ৰাছাত অইন বছৰৰ দৰে এই বছৰো ছাত্ৰবিলাকৰ বিদায়ী সভা তথা পাগৰি প্ৰদানৰ প্ৰগ্ৰাম আছিল। আমি আজি শুক্ৰবাৰ জুমা নামাজৰ পিছত কেইজনমান ছাত্ৰ আমাৰ ইয়াৰ পৰা যিহেতু হিফজৰ পৰা ফাৰিগ হৈছে, হাফিজি শেষ কৰিছে, তেওঁলোকক পাগুৰি দিলোঁ। আৰু কেইজনমান ছাত্ৰ যিহেতু আমাৰ মাদ্ৰাছাত প্ৰত্যেক বছৰে আৰবী পাঞ্জমলৈকে তালিম দিয়া হয় আৰু আৰবী পাঞ্জমৰ ছাত্ৰবিলাকক যিহেতু আজি বিদায় দিয়া হ'ল, এই বিদায় আৰু পাগৰি প্ৰদানৰ উপলক্ষে আমি আমাৰ এই অনুষ্ঠানটোৰ আয়োজন কৰিছিলোঁ। ইয়াৰ সভাপতিত্ব কৰিলে আমাৰ এই মাদ্ৰাছাৰ স্থায়ী সভাপতি সবেই চিনি পায় আব্দুল কৰিম সাহেব, প্ৰাক্তন অধ্যাপক খাৰুপেটীয়া মহাবিদ্যালয়, লগতে কেইবাগৰাকীও খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যাপকসকল ইয়াতে উপস্থিত আছিল, মুৰব্বীয়ানসকল আছিল, যুৱ সমাজ আছিল, আলিম ওলামা আছিলে, মাদ্ৰাছাৰ ছাত্ৰসকলো আছিল, ওচৰ পাজৰৰ ৰাইজসকল আছিল। তেওঁৰ চবৰ ওচৰত সকলোৰে সন্মুখত আমাৰ এই ছাত্ৰসকলক আমি সম্বৰ্ধনা তথা বিদায়ী আৰু পাগুৰি প্ৰদান কৰোঁ। সকলো ৰাইজৰ ওচৰত আবেদন ৰাখিছোঁ, আমাৰ এই মাদ্ৰাছাখনত যিহেতু প্ৰায় 100জন ছাত্ৰ এডমিশ্যন দিয়া হয়, ছাত্ৰসকলৰ থকা খোৱাৰ ব্যৱস্থা আমি এই মাদ্ৰাছাতে কৰোঁ। 3 বেলাকৈ খোৱা বোৱা দিওঁ। ডাঙৰ দিনত আমি 3 বেলাকৈ খানা দিছোঁ, ৰাতিপুৱা আৰু দুপৰীয়া আৰু ৰাতিত। গতিকে ৰমজানৰ পিছত যিসকল ছাত্ৰ আহিব ইয়াতে তেওঁলোকৰ কাৰণে আমি খোৱা বোৱাৰ ব্যৱস্থা মাদ্ৰাছাৰ ফালৰ পৰা ইনশাআল্লাহ কৰিম। গতিকে সকলো ৰাইজক মই আহ্বান জনাম, যেনেকুৱা আপোনালোকে দান দক্ষিণা আগবঢ়াই আহিছে, আগন্তুক দিনবোৰতো তেনেকুৱা দান দক্ষিণা আগবঢ়াই এই মাদ্ৰাছাখনৰ উন্নতিৰ প্ৰকল্পে চিন্তা ফিকিৰ কৰিব আৰু আখেৰাতত কামিয়াবী হাসিল কৰাৰ কাৰণে যত্ন ল'ব। আমি দোৱা কৰিছোঁ, আল্লাহ সবকে কবুল কৰক।